নমস্কাৰ বন্ধুসকল, মই এতিয়া থিয় হৈ আছোঁ লয়াৰ্ছ এছ'চিয়েশ্যন ব্লক 1ৰ আগত। মানে অহা সোমবাৰে আমাৰ লয়াৰ্ছ এছ'চিয়েশ্যন গোৱালপাৰাৰ এক্সিকিউটিভ বডিৰ ইলেকশ্যন অনুষ্ঠিত হ'ব। গতিকে সেই সংক্ৰান্তত আপোনালোকে চাওক, মানে বহুতো ভোটাৰ আহি ইয়াতে জমা হৈছে। আৰু আমাৰ লয়াৰ্ছ এছ'চিয়েশ্যন গোৱালপাৰা এটা ঐতিহ্য আছে। 1828 চনত এইটো স্থাপন কৰা হৈছিল। বৰ্তমান মানে ভোটাৰ আছে 439 জন ভোটাৰ আছে। 439 জন ভোটাৰৰ দ্বাৰা আমাৰ লয়াৰ্ছ এছ'চিয়েশ্যন গোৱালপাৰাখন চলি আছে। গতিকে ইয়াত মানে অহা সোমবাৰে ভোটদান হ'ব। নমস্কাৰ, মই এম ডি চৈদুৰ ৰহমান, এইবাৰো জইণ্ট ছেক্ৰেটাৰী পদত লয়াৰ্ছ এছ'চিয়েশ্যন গোৱালপাৰা পৰা উঠিছোঁ। আপোনালোকৰ বহুমূলীয়া ভোটটো পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ওচমান গনি। মই লয়াৰ্ছ এছ'চিয়েশ্যন গোৱালপাৰাৰ সদস্য হওঁ। মই আগন্তুক লয়াৰ্ছ এছ'চিয়েশ্যন গোৱালপাৰাৰ জেনেৰেল ইলেকশ্যনৰ সদস্য পদৰ কাৰণে নমিনেশ্যন দিছোঁ। প্লিজ 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 মোক সদস্য পদ হিচাপে মোক ভোটটো দিব। ধন্যবাদ। সকলো সদস্যলৈ মোৰ চালাম প্ৰণাম থাকিল। যোৱা 4টা বছৰত মোক উকিল সন্থা গোৱালপাৰাৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু এইবুলিও মই এই সম্পাদক পদত মই কণ্টেষ্ট কৰিছোঁ। যোনেই নিজিকক কিয় সকলোলৈ মোৰ শুভেচ্ছা থাকিব। আৰু আমাৰ যিহেতু এজন কলিগ হিচাপে মোৰ প্ৰতিদ্বন্দ্বী হৈছে, তেওঁ ভাল মানুহ, তেওঁকো ভোট দিলে মই কোনো দুখ নাপাওঁ। মই মোৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ। মই 2টা বছৰত যিখিনি কাম কৰিছোঁ, সেই কামখিনি অলপ আধাৰুৱা হৈ থাকে। সেই কামখিনি যাতে আমি কমপ্লিট কৰিব পাৰোঁ অহা 2টা বছৰত। আৰু তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ ভোট বিচাৰি মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে অহা 2টা বছৰৰ কাৰণে মোক নিৰ্বাচিত সন্থাৰ আৰু কিছু বাকী থকা কামখিনি কৰাৰ সুযোগ প্ৰদান কৰে। তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সকলোকে নমস্কাৰ আৰু চালাম জনাইছোঁ। মই আমাৰ এই সন্মানীয় 12ৰ লয়াৰ্ছ এছ'চিয়েশ্যনৰ এইবাৰ জেনেৰেল ছেক্ৰেটাৰী পদত প্ৰতিযোগিতা আগবঢ়াইছোঁ। প্ৰতিযোগিতা সদায় বন্ধুৰ মাজতে হয়। আমাৰ এইবাৰ বন্ধু, মোৰ প্ৰতিদ্বন্দ্বী হ'ল বন্ধু ৱাজেদ আলী আৰু মই নিজে আয়ুদ্দিন না। গতিকে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে আমি একেলগে কনষ্ট্ৰাকশ্যন কমিটিত আছিলোঁ, কাম কৰিলোঁ। আপোনালোকে জানে ভাল কৰিছোঁ, বেয়া কৰিছোঁ আপোনালোকৰ চকুৰ আগতে। ৱাজেদ দা 2বাৰ ছেক্ৰেটাৰী হৈ থাকিল, তেওঁ পদনো মেম্বাৰ হৈ থাকিবই। মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে এইবাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মোক লৈ আহিব। আমাৰ এইখন বাৰ হৈছে স্বাধীনতাৰ আগত প্ৰতিষ্ঠা হোৱা বাৰ। এইবাৰ আমি যিবিলাক কেণ্ডিডেটে যোগ্য কেণ্ডিডেট, যিবিলাক কাম কৰা কেণ্ডিডেট, ভাল কাম কৰিব পাৰিব, উন্নয়নমূলক কাম কৰিব পাৰিব, সেইবিলাক কেণ্ডিডেট আমি ভোট দিয়াত অগ্ৰাধিকাৰ দিম। নিৰ্বাচনৰ কাৰণে ভাল লাগিছে। নিৰ্বাচন এটা মানে গণতন্ত্ৰৰ এটা স্তম্ভ হয় নিৰ্বাচন। নিৰ্বাচনৰ জৰিয়তে আমি গোৱালপাৰা জিলা উকিল সন্থা, লয়াৰ এছ'চিয়েশ্যন গোৱালপাৰা উকিল সন্থাই যেনেকৈ পদক্ষেপ লৈছে যে জুনিয়ৰবোৰৰ যিমান সমস্যা আছে সেই সমস্যাবোৰ উত্থাপন কৰিব। আৰু আশা কৰোঁ আমি যিবোৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী আছে, এই প্ৰতিদ্বন্দ্বীসকল জয়যুক্ত হ'লে আমাৰ জুনিয়ৰসকলৰ যি সমস্যা আছে এই সমাধানৰ ওপৰত অলপ গুৰুত্ব দিব। এই আৰু ধন্যবাদ।